ফ্ৰেণ্ডসকল, তোমালোকে যদি পিএম কিষাণৰ হিতাধিকাৰী হোৱা, তেতিয়াহ'লে তোমালোকৰ বাবে এটা ভাল গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছো, য'ত তোমালোকে গম পাব পাৰিবা তোমালোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন আইডি নাথাকিলে তোমালোকে যিটো 22 নম্বৰ ইনষ্টলমেণ্ট আছে সেইটো তোমালোকে পাবা নে নাই। তাৰপিছত ফ্ৰেণ্ডসকল, তোমালোকৰ যিটো বেনিফিচিয়াৰী লিষ্ট আছে সেইটো তোমালোকে কেনেকৈ চেক কৰিবা। তাৰপিছত তোমালোকৰ এপ্লিকেশ্যনখন ঠিক ঠাকে আছে নে নাই সেইটো তোমালোকে কেনেকৈ চেক কৰিবা। তোমালোকৰ যিটো 19 নম্বৰ ইনষ্টলমেণ্ট আছিল, তাতো তোমালোকৰ পইচা দিয়াৰ কথা আছিল, আৰু এটা কথা কৈ দিছিল কিছুমান লোকসকলে 8,000 টকা পাব আৰু কিছুমান লোকসকলে 6,000 টকা পাব। তো ফ্ৰেণ্ডসকল, কোন লোকসকলে 8,000 টকা পাব আৰু কোন লোকসকলে 6,000 টকা পাব, সেই সকলো ডিটেইলছ সম্পৰ্কে আমি ইয়াতে আলোচনা কৰিম। ফ্ৰেণ্ডসকল, তোমালোকে যদি আমাৰ চেনেলত নতুনকৈ আহিছা, তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। ফ্ৰেণ্ডসকল, প্ৰথমতে তোমালোকৰ যিটো পিএম কিষাণৰ আঁচনি আছে, ইয়াতে যদি তুমি আবেদন কৰা, তেতিয়াহ'লে তোমালোকৰ এপ্লিকেশ্যনখন ঠিক ঠাকে আছে নে নাই সেইটো প্ৰথমতে তোমালোকৰ চেক কৰিব লাগিব। এইটো চেক কৰাৰ কাৰণে প্ৰথমতে ফ্ৰেণ্ডসকল, তোমালোকৰ যিটো অফিচিয়েল ৱেবছাইট আছে পিএম কিষাণ, তাতে তোমালোকৰ যাব লাগিব। ইয়াতে যোৱাৰ পিছত তোমালোকৰ প্ৰথমতে যিটো পিএম কিষাণৰ পৰ্টেল আছে, নাইবা তোমালোকৰ যিটো ইনষ্টলমেণ্ট আছে তাতো তোমালোকৰ যাব লাগিব। তোমালোকে ডেস্কটপ চাইটটো তোমালোকে কৰি লৈ ল'বা। ফ্ৰেণ্ডসকল, তোমালোকৰ ইয়াতে যিটো 22 নম্বৰ ইনষ্টলমেণ্ট আছিল, সেই ইনষ্টলমেণ্টটো তোমালোকৰ ফেব্ৰুৱাৰী মাহৰ 28 তাৰিখত দিয়াৰ কথা আছিল, কিন্তু কিবা কাৰণত তোমালোকৰ যিটো যিটো তোমালোকৰ 22 নম্বৰ ইনষ্টলমেণ্ট আছিল, সেইটো তোমালোকৰ 28 ফেব্ৰুৱাৰীত নিদিলে। তো ফ্ৰেণ্ডসকল, তোমালোকৰ মাৰ্চ মাহত দিয়াৰ সম্ভাৱনা আছে। প্ৰথমতে তোমালোকৰ যিটো পিএম কিষাণৰ তোমালোকৰ আইডিয়া আছে, নাইবা তোমালোকৰ যদি 22 নম্বৰ ইনষ্টলমেণ্টটো যদি তোমালোকে পাব বিচাৰা, তেতিয়াহ'লে তোমালোকৰ প্ৰথমতে ষ্টেটাছখন চেক কৰিব লাগিব। ন' ইউৰ ষ্টেটাছ তোমালোকে ইয়াতে মাৰি লৈ ল'বা। তাৰপিছত তোমালোকৰ ষ্টেটাছখন তোমালোকে চেক কৰি লৈ ল'বা, আৰু যদি তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ নাই, তেতিয়াহ'লে তোমালোকৰ ন' ইউৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে, এইটোৰ জৰিয়তে তোমালোকে মাৰি চেক কৰি লৈ ল'ব পাৰিবা। তাৰপিছত গেট অ'টিপি আহিব, তোমালোকে ইয়াতে মাৰি লৈ ল'ব পাৰিবা। ফ্ৰেণ্ডসকল, এইটোতো পিছৰ কথা, তোমালোকে এইটো সকলোৱে তোমালোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে এইটোতো তোমালোকে জানাই, যিহেতু তোমালোকৰ আজি 22 নম্বৰ ইনষ্টলমেণ্টৰ কথা আলোচনা কৰি আছো। ইয়াৰ আগতে তোমালোকে বহুতখিনি পইচা পাইছা, সেয়েহে তোমালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো জনাটো বা তোমালোকৰ মোবাইল নম্বৰ জনাটো অতি প্ৰয়োজন বা দৰকাৰ। ফ্ৰেণ্ডসকল, আমি বেক হৈ আহিলো। তাৰপিছত ফ্ৰেণ্ডসকল, তোমালোকৰ ষ্টেটাছখন নাইবা তোমালোকৰ এপ্লিকেশ্যনখন ঠিক ঠাকে আছে নে নাই সেইটো তোমালোকে কেনেকৈ চেক কৰিবা। এইটো চেক কৰাৰ কাৰণে ফ্ৰেণ্ডসকল, তোমালোকে ষ্টেটাছখন চাবা। ষ্টেটাছত যদি তোমালোকৰ সকলো ডিটেইলছ খিনি ঠিক ঠাকে আছে, যদি তোমালোকৰ কোনো ধৰণৰ গড়বড় নাই, তেতিয়াহ'লে তোমালোকৰ এপ্লিকেশ্যনখন ঠিক ঠাকে আছে। এতিয়া আহা ফ্ৰেণ্ডসকল, তোমালোকে যদি ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন নকৰা, তেতিয়াহ'লে তোমালোকৰ যিটো 22 নম্বৰ ইনষ্টলমেণ্ট আছে সেইটো তোমালোকে পাবা নে নাই। ফ্ৰেণ্ডসকল, তোমালোকৰ যিটো ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন আছে, জানুৱাৰী মাহত আমি বা তোমালোকে নিউজত চাইছিলা যে তোমালোকে যদি ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন নকৰা, তেতিয়াহ'লে তোমালোকে যিটো 19 নম্বৰ ইনষ্টলমেণ্ট আছে সেইটো তোমালোকে নোপোৱা। তো ফ্ৰেণ্ডসকল, তোমালোকে তথাপিও কিন্তু তোমালোকে ইনষ্টলমেণ্ট খিনি পাইছিলা। তো ফ্ৰেণ্ডসকল, তোমালোকৰ যিটো 22 নম্বৰ কিস্তিটো আছে, সেইটো তোমালোকৰ পোৱাৰ কাৰণে তোমালোকৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন থাকিলেও হ'ব, নাথাকিলেও তোমালোকে পাই যাবা। কিন্তু ফ্ৰেণ্ডসকল, এইটো কথা নহয় যে তোমালোকৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব নালাগে। তোমালোকৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনখন কৰিব লাগিব। তো ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন তোমালোকৰ কেনেকৈ কৰিব লাগে বা কি কৰিব লাগে, মই ভিডিঅ' বনাই দি আছে, তোমালোকে চাই এই ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনখন কৰি লৈ ল'বা। তাৰপিছত ফ্ৰেণ্ডসকল, তোমালোকৰ ইয়াতে কোন লোকসকলে 6,000 আৰু 8,000 টকা পাব। যিসকলে 19 নম্বৰ ইনষ্টলমেণ্টত কিবা কিবি গড়বড় হৈ আছিল, যেনেকুৱা তোমালোকৰ মাটিৰ লেণ্ড শ্বেডিউলৰ বিষয়ে অলপ কৈছিল, তাতে যদি তোমালোকৰ গড়বড়ৰ বিষয়ে তোমালোকে অলপ জানিছিলা, তেতিয়াহ'লে তোমালোকৰ এপ্লিকেশ্যনত কিবা কিবি গড়বড় হৈ আছিল, যাৰ বাবে বহুতে 19 নম্বৰ ইনষ্টলমেণ্টটো তোমালোকে পোৱা নাছিলে। যিসকলে 19 নম্বৰ ইনষ্টলমেণ্টটো পোৱা নাই, সেইসকলে তোমালোকে 8,000 টকা পাই যাবা, আৰু যিসকল ৰেগুলাৰ হিতাধিকাৰী হয়, যিসকলে সদায় পইচাখিনি পাই আছে, সেইসকলে তোমালোকে 6,000 টকাকৈ তোমালোকে পাই যাবা। এতিয়া ফ্ৰেণ্ডসকল, তোমালোকৰ বেনিফিচিয়াৰী লিষ্টখন তোমালোকে কেনেকৈ ডাউনলোডখন কৰিব পাৰিবা। তোমালোকৰ যিটো বেনিফিচিয়াৰী লিষ্ট আছে, সেইটো তোমালোকৰ ডাউনলোড কৰাৰ কাৰণে তোমালোকৰ বেনিফিচিয়াৰী লিষ্ট আছে, তাতে তোমালোকে ক্লিক কৰি দিবা। তাৰপিছত তোমালোকৰ বেছিক ডিটেইলছ বহাবলৈ দিব, এইটো তোমালোকে বহাই লৈ ল'বা। মই তোমালোকক দেখুৱাৰ কাৰণে বা শিকোৱাৰ কাৰণে তোমালোকৰ যিবিলাক বেনিফিচিয়াৰী লিষ্টৰ যিবিলাক বেছিক ডিটেইলছ আছে, সেইবিলাক মই তোমালোকক বহাই দেখাই আছো। তোমালোকৰ যিটো ষ্টেট বা ডিষ্ট্ৰিক্ট বা তোমালোকৰ চাব ডিষ্ট্ৰিক্ট হয়, সেইটো তোমালোকে বহাই লৈ ল'বা। প্ৰথমতে তোমালোকৰ ষ্টেটটো চিলেক্ট কৰি লৈ লোৱা। তাৰপিছত তোমালোকৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি লৈ লোৱা। তাৰপিছত তোমালোকৰ চাব ডিষ্ট্ৰিক্ট যিটো হয়, সেইটো তোমালোকে চিলেক্ট কৰি লৈ লোৱা। তাৰপিছত তোমালোকৰ যিটো ভিলেজ হয়, সেই ভিলেজটো তোমালোকৰ যিটো ভিলেজৰ পৰা অন্তৰ্ভুক্ত হোৱা, সেই ভিলেজটো তোমালোকৰ ইয়াতে চিলেক্ট কৰি লৈ ল'বা। তাৰপিছত তোমালোকৰ গেট ৰিপৰ্ট বুলি লিখা আছে, তাতে তোমালোকে ক্লিক কৰি দিবা। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে ফ্ৰেণ্ডসকল, তোমালোকৰ সন্মুখত সুন্দৰ সহকাৰে তোমালোকৰ ইয়াতে নামখিনি আহি গৈছে, তোমালোকে সুন্দৰ কৰি চাব ল'ব পাৰিবা। তো ফ্ৰেণ্ডসকল, তোমালোকৰ মনত যদি কিবা প্ৰশ্ন থাকে, তেতিয়াহ'লে তোমালোকে প্ৰশ্ন কৰিব পাৰা।